সাতজন সদস্যৰ ভিতৰত যেতিয়া ছজনেই যেতিয়া চকুৰে দেখা নাপায় ও মোরে জান বুঝাবলে টান তোমালে মৰম সাগৰৰ সমান মই প্ৰথমতে মা দেউতাক চালোহে একদম এনেকৈ চাওঁ মোবাইলটো এতিয়া সময় হৈছে আপোনাৰ 4:37 আৰু মই একদম এনেকৈ চাই এনেকৈ সকলোখিনি কৰোঁ এতিয়া কিমান ভিউজে গ'ল যেনিবা মই নাজানো তেতিয়া মই এই দুটা আঙুলি এনেকৈ অকণমান প্ৰেছ কৰি ৰাখোঁ তেতিয়া মোৰ টকবেকটো অন হৈ যায় আৰু ই এতিয়া কথা কোৱা আৰম্ভ কৰিব এতিয়া ধৰি লওক ইয়াত কৈছে মানে 1.6 মিলিয়ন মানে ভিউজ মানে অৰ্থাৎ 16 লাখ দৰ্শকে চালে বুলি মানে মোক মানে জনাইছে ও গানেতি গোৱানা ও মা হাত বুলাই দিয়ানা ও মা মই শুব পৰা নাই ও মা বুকুখন বিষাইছে ও মা কেনে আছো আই তই বাৰু ভালে আছনে তই বাৰু কুশলে আছনে আই আজি তোলে মোৰ বৰকৈ মনত পৰিছে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নমস্কাৰ মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু ব্লাইণ্ড ফেমিলি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি এটা বিশেষ পৰিয়ালৰ দুগৰাকী সদস্যৰ সৈতে আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ পৰিয়ালটোত সদস্য 7জন 7জনৰ 6জনেই দৃষ্টিহীন 6জনে চকুৰে দেখা নাপায় আৰু তাৰপিছতো তেওঁলোকে সংগ্ৰাম কৰি আছে তেওঁলোকে নিজে নিজৰ প্ৰতিভা আছে আন কোনোৱে যদি বাঁহী বজায় কোনোৱে গীত গায় ঠিক সেইদৰে সেই সন্তানসমূহে পঢ়া শুনা কৰি আছে দৃষ্টিহীন হোৱাৰ বাবেই তেওঁলোকে যথেষ্ট সংগ্ৰামো কৰিবলগীয়া হৈছে আৰু সেইবাবে এই দুজন আমাৰ লগত আছে আমাৰ অসম লাইভৰ অফিচত তেওঁলোক আহি উপস্থিত হৈছিলেহি আৰু আপোনালোক দুজনকে স্বাগতম জনাইছোঁ প্ৰথমে অসম লাইভলৈ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী পংকজ প্ৰীতম বৰুৱা আপুনি ডাঙৰ হয় মই ঘৰৰ সকলোতকৈ ডাঙৰ আপোনালোকৰ ঘৰৰ কথা অলপ কওকচোন কেনেকুৱা ধৰণৰ কেনেকৈ চলে আপোনালোকৰ হয় ঘৰৰ কথা ক'বলৈ গ'লে আচলতে বহুত বেলেগ ধৰণৰ হয় আচলতে এটা ব্যতিক্ৰমী পৰিয়াল বুলিয়ে মই ক'ব লাগিব যিহেতু ঘৰখনত যেতিয়া 7জন সদস্যৰ ভিতৰত যেতিয়া ছজনেই যেতিয়া চকুৰে দেখা নাপায় বা নাপাব তেওঁলোকৰ জীৱন গাথা তেওঁলোকৰ জীৱনৰ যি জীয়াই থকাৰ মানে যি সংগ্ৰাম এই সংগ্ৰামৰ বিষয়ে আচলতে মই ক'বলৈ বৰ মানে কেনেকৈ মই বুজাম আচলতে মই নিজেও নাজানো কিন্তু বহুতখিনি কষ্ট কৰি বহুতখিনি মানে ষ্ট্ৰাগল কৰি পিনি আচলতে আমি চলিব লগা হৈছে বা আমি জীৱনটো জীয়াব লগা হৈছে আৰু ক'বলৈ গ'লে মাৰ ওপৰতে নিৰ্ভৰ কৰি আমি বৰ্তমান চলি আছোঁ আৰু তাৰোপৰি নিজে নিজৰ কিছুমান কৰ্মৰ জৰিয়তে বা নিজৰ যিখিনি কৰি ভাল পাওঁ ভাল পোৱা সেই কামখিনিৰ জৰিয়তে অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ বা আগবাঢ়ি গৈছোঁ আপোনালোকৰ ঘৰত 7জন সদস্য 6জনে দৃষ্টিহীন হয় আপুনি গীত গাওঁ বুলি কৈছে যদি কিবা এটা শুনাব পাৰিব নেকি কি গীত শুনাব এইবাৰ নিশ্চয় কিবা এটা চেষ্টা কৰিম ও মোৰে জান বুঝাবলে টান তোমালে মৰম সাগৰৰ সমান ও মোৰে জান বুঝাবলে টান তোমালে মৰম
আকাশৰ সমান শয়নে সপোনে তোমাকে দেখো উশাহে নিশাহে তুমি এই বুকুত টোপনি তুলো তোমাৰ নাম ও মোরে জান ও মোরে জান ও মোরে জান কিয় কৰা অভিমান তোমালে মৰম আকাশৰ সমান ইমান ধুনীয়া। ক'ৰবাত শিকা হৈছিল নেকি গীত? এতিয়ালৈকে শিকা নাই, যিখিনি পাৰিছোঁ নিজস্বভাৱে। আপোনালোকে লিৰিক্সটোতো আপোনালোকে কথা বা গীতৰ যিবোৰ কথা থাকে কথাবোৰতো আপোনালোকে দেখা নাপায়, কেনেকৈ উচ্চাৰণ কৰে, কেনেকৈ আপোনালোকে এইবোৰ কৰে? আচলতে গানটো শুনো আৰু যিমান পাৰোঁ মুখস্থ কৰিব চেষ্টা কৰোঁ লিৰিক্সবিলাক। তেনেকৈ যিমান দূৰ পাৰিছোঁ আগবাঢ়িছোঁ আৰু। আপোনাৰ লগত আপোনাৰ ভাইটি আহিছে, হয়, ভাইটিয়ে কি কৰে? ভাইটিয়ে কীবৰ্ড বজায় আৰু তাবলা বজায়, সেয়াই আৰু। তোমাৰ নামটো কি ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মল গগৈ। নিৰ্মল গগৈ। হয়। তুমি কি কি কৰা? মই কীবৰ্ড বজাই ভাল পাওঁ আৰু তবলা বজাওঁ। আৰু গীত মই গাওঁ, হ'লেও ইমান নাগাওঁ। অকণমান শুনাবা নেকি কিবা এটা? হয় হয়, শুনাম নিশ্চয়। কি শুনাবা? মই জুবিন গাৰ্গদেৱৰ পাখি পাখি গীতটো অলপ চেষ্টা কৰিম। পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি পাখি মেলি যাওঁ উৰি জাকি মাৰি গৈলা মেৰি অহা পদূলি বুটলি আন লৰালি উৰি পাখি মেলি যাওঁ উৰি দেউতাৰ হাঁহিৰে আইৰে সতেও মলিম ৰ'দে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যাওঁ উৰি পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি পাখি মেলি যাওঁ উৰি। ধন্যবাদ। ইমান ধুনীয়া। ক'ৰবাত শিকা হৈছেনে তুমি? নাই নাই, মই গীত শিকা নাই। মই গীত শুনি শুনি আচলতে চেষ্টা কৰোঁ গাবলৈ। তবলা? তবলা মোক মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ প্ৰবীণ কোঁৱৰ নামৰ এজন ছাৰে মোক শিকাইছিলে। ক'ৰবাত যাত্ৰা কৰোঁতে যথেষ্ট কষ্ট হয়। আপোনালোকৰ কেনেকুৱা ধৰণৰ কষ্ট হয়? আপোনাৰ বিশেষকৈ কেনেকুৱা ধৰণৰ কষ্ট হয়? আচলতে কষ্ট সকলোৰে হয়। মোৰ মানে ক্ষেত্ৰত ক'বলৈ গ'লে বহুতখিনি কেতিয়াবা অনুভৱ হয় আচলতে। যেতিয়া আমি ক'ৰবালৈ যাওঁ, নিজৰ মন পচন্দ বস্তু এটা যেতিয়া ল'ব নোৱাৰোঁ বা নিজৰ মন পচন্দ ঠাইখনলৈ যেতিয়া যাব নোৱাৰোঁ, আনৰ সহায় ল'ব লগা, তেতিয়া নিজকে মানে নিজৰ মাজতে কেতিয়াবা মানে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন উদয় হয়। এনেকুৱা কিছুমান প্ৰশ্ন উদয় হয় যেন এইখন পৃথিৱীত মানে কিয় আছোঁ বা কি কাৰণে জীয়াই আছোঁ। কিন্তু তাৰ ভিতৰত আকৌ ভাবোঁ যে আজি যিখিনি মই নিজৰ ক্ষেত্ৰতে মই যিখিনি কৰিবৰ কাৰণে পাৰিছোঁ বা যিখিনি কৰি আছোঁ, হয় ভাবোঁ যে মই হয়তো এই স্থানত নথকা হ'লে হয়তো মই এইখিনি কৰিব নোৱাৰিলোঁহেঁতেন। হয়তো মই বেলেগ কিবাৰ লগত জড়িত হৈ থাকিলোঁহেঁতেন। তেনেকুৱা হয়। আৰু কেতিয়াবা ভাবোঁ যে মই আজি ইয়াত থকাৰ কাৰণে হয়তো এই স্থানৰ পৰা আৰু উচ্চ যিটো স্থানলৈ যাব পৰা নাই। হয়তো মই যদি চকুৰে দেখা পালোঁহেঁতেন, ইয়াতকৈ ভাল কিবা কৰিব পাৰিলোঁহেঁতেন। বহুত ধৰণৰ প্ৰশ্ন উদয় হয় আৰু যাত্ৰাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা হয়। কিন্তু আজিকালি অকণমান সুবিধা হৈছে, যিহেতু বিভিন্ন ধৰণৰ সুবিধা, কাৰণ অনলাইন এপ্লিকেশ্যনবিলাক আছে, উবেৰ হওক বা অ'লা এনেকুৱা কিছুমান যিবিলাক আছে, তেওঁলোকৰ সহায় লয়। বিশেষকৈ গুৱাহাটীৰ কথা ক'বলৈ গ'লে, কিন্তু বাকী ঠাইবিলাকতো প্ৰায় আনৰ সহায় ল'ব লগা হয়। আপুনি সৰুৰ পৰাই নেদেখে? হয়, একদম জন্মগত। গোটেইকেইজনে তেনেকুৱা? হয়। যদি আপোনালোকে দেখা পালে হয়, তেন্তে প্ৰথমে কি চাব বিচাৰিলে হয় পৃথিৱীখনত? যদি দেখা পালোঁহেঁতেন, তেতিয়া কি চাব বিচাৰিলোঁহেঁতেন বুলি যদি ক'বলৈ বিচাৰে,
এই প্ৰশ্নটোৰ উত্তৰ আচলতে বহুত কিবা হেঁপাহ আছে। বুজাব আচলতে নোৱাৰিম, কিন্তু তথাপিতো কওঁ। মনলৈ আহে ধৰি লওক নিজৰ পৰিয়ালৰ পোনপ্ৰথমে মাক হওক বা দেউতাক হওক, মানে চেহেৰাকেইটা যদি ভালকৈ যদি দেখা পালোহেঁতেন, মানে স্পষ্টভাৱে যদি তেওঁলোকক মানে দেখা পালোহেঁতেন, বা ধৰি লওক আপুনি এতিয়া কথা পাতি আছে মোৰ লগত, আপোনাক যদি স্পষ্টভাৱে দেখা পালোহেঁতেন, বা মই পিন্ধি থকা যিবোৰ কাপোৰ কানি বা অন্যান্য যিবিলাক বস্তু আছে সেইবিলাকৰ যদি ৰংবিলাক যদি স্পষ্টভাৱে দেখা পালোহেঁতেন, ক'ৰবাত গৈ আছোঁ সেই যাত্ৰাৰ সময়খিনি যদি বা সেই ম'মেণ্টটো যদি ভালকৈ দেখা পালোহেঁতেন, সেইবোৰ বহুত ধৰণৰ মানে ভাৱ মনলৈ উদয় হয়। তোমাৰ কি চাব মন যায়? যদি দেখা পালা হয় কি চালা হয় প্ৰথমে? মই প্ৰথমতে মা দেউতাক চালোঁ হয়। ছেকেণ্ডতে মই চালোঁ হয় প্ৰকৃতি, গছ গছনি। মই সেইবিলাকে চালোঁ হয়। আৰু এতিয়া ক'বলৈ হ'লে পৃথিৱীখনততো চাবলগীয়া বহুতেই থাকে। মই প্ৰথমতে এই দুটা বস্তুৱে চালোঁ, প্ৰকৃতিখনৰ বেছিকৈ চালোঁ। পঢ়া শুনা কৰি আছা গোটেইকেইটাই? হয়। পঢ়া শুনা কৰি আছা? হয়। তুমি কি পঢ়ি আছা? মই এবাৰ NIOSৰ আণ্ডাৰত HSLC মই এবাৰ মেট্ৰিক দিম। মেট্ৰিক দিবা? হয়। পঢ়া শুনা কেনেকৈ? পঢ়া শুনা ঠিকেই চলিছে। হয়। কেনেকৈ পঢ়া তুমি? আমি ব্ৰেইলি ছিষ্টেমত পঢ়োঁ। ধৰি লওক আমাৰ কিছুমান ডটছ থাকে, সেই ডটছবিলাকৰ মতে আমাৰ হেৰি হয়। মানে এতিয়া ক'বলৈ গ'লে ফুটা ফুটা ছিষ্টেম বুলি ক'ব লাগিব। আমাৰ এটা ষ্টাইলেছ থাকে, সেইটোৱেদি আমি লিখোঁ। এইবাৰ মেট্ৰিক দিবা তুমি? হয়। আপোনাৰ ওচৰলৈ আহিছোঁ আকৌ, যে কষ্ট গোটেইকেইজনে যিহেতু নেদেখে, ঘৰ চলিবলৈ যথেষ্ট কষ্ট হৈছে, কেনেকৈ চলে আপোনালোকে? ক'লোৱেই মই আগতে যে মায়ে আচলতে সকলোখিনি দায়িত্ব পালন কৰি আহিছে, আৰু তাৰ উপৰিও আমিও চেষ্টা কৰোঁ যিমান পাৰোঁ সমানে মাৰ খোজত খোজ মিলাবৰ কাৰণে। মায়ে যেনেধৰণে কৰিছে মাৰ লগত অকণমান, এতিয়া যিহেতু মই ক'লোৱেই যেতিয়াৰ পৰা মই পৰা হৈছোঁ, মোৰ ফালৰ পৰা কিবা এটা কৰিব চেষ্টা কৰিছোঁ, বা ক'ৰবাত অনুষ্ঠান এটাই কৰিছোঁ, তাৰ পৰা যদি কিবা এটা পাইছোঁ, সেই ধৰণে হ'লেও মানে চলিব চেষ্টা কৰিছোঁ। গান যিহেতু আপুনি গায়, আৰু গীত এটা শুনিব পাৰিম নেকি এইখিনি মুহূৰ্তত? নিশ্চয়, মই চেষ্টা কৰিছোঁ বাৰু অকণমান। লক্ষীচন্দ্ৰ দাদাৰ এটি গীত অকণমান চেষ্টা কৰিছোঁ। প্ৰতিপুৱা বেলি দুপৰীয়া গধূলি ভাবো তোকে জাননে অ মৰমী, তয়ে মোৰে সপোনত, তয়ে মোৰে দি থকত, থাক জানো মলি অ মৰমী, অ মৰম দুটি মন দুয়োৰে, অ মৰম এটি হৈ ৰবনে, অ মৰম তয়ে মই আমি হম মৰম জনম জনমলে, অ তয়ে বুকুৰ আপোন জাননে, অ তয়ে মনৰ সপোন বুজনে। এনেধৰণে আপোনালোকে গীত গাই থাকে, আৰু সামাজিক মাধ্যমতো দিয়ে বুলি শুনিছোঁ। মোবাইলত আপোনালোকে ফেচবুকত, ইউটিউবত, আপোনালোকৰ ইউটিউব চেনেলো আছে। কেনেকৈ চলায় মোবাইলটো? আপোনালোকে কেনেকৈ চলায়? মোবাইলটো একদম ওচৰৰ পৰা চাই পিনি চলাওঁ। আৰু তাৰোপৰি আমাৰ মোবাইলত ফিচাৰ্ছো থাকে, যেনেকৈ টক বেক থাকে। টক বেকৰ জৰিয়তে আমি যেতিয়া কিবা এটা চুৱাইপ কৰোঁ, এনেকৈ যেতিয়া দুটা আঙুলি ইউজ কৰি যেতিয়া চুৱাইপ কৰোঁ, চুৱাইপ আপ চুৱাইপ ডাউন বা এনেকৈ কিছুমান ফিচাৰ্ছ থাকে, যেনেকৈ শ্বৰ্টকাট এনেকৈ কৰিলেও কিবা অপশ্যন আহে, বা এনেকৈ কৰিলেও। অলপ আপুনি কৰি দেখুৱাব নেকি মানে ফোনটোত? একচুৱেলি মই এইটো ক্ষেত্ৰত মই যিমানখিনি মানে মোৰ ইমান পাৰোঁ মানে মোবাইল ক্ষেত্ৰত, মানে যিহেতু টকবেকৰ ক্ষেত্ৰত মই ইমান স্মাৰ্ট নহয়, কিন্তু মই নৰ্মেলি মই মোবাইলটো কেনেকৈ চলাওঁ মই মোৰ ফালৰখিনি দেখাইছোঁ, কিন্তু মোতকৈ বেছি ভালকৈ মানে টকবেকৰ ক্ষেত্ৰত মানে মোৰ ভাইটি ভালকৈ দেখা পাৰিব। চ' মই একদম এনেকৈ চাওঁ মোবাইলটো। এতিয়া সময় হৈছে আপোনাৰ 4:37, আৰু মই একদম এনেকৈ চাই এনেকৈ সকলোখিনি কৰোঁ। ছেকেণ্ড, মই ধৰি লওক মোৰ ফেচবুকটোৱে খুলিলোঁ, আৰু মই ধৰি লওক মোৰ ক্লিপছ কিছুমান ধৰি লওক মই যিবোৰ দিছোঁ এনেকৈ ওচৰৰ পৰা চাওঁ। আৰু যদি মই যেতিয়া কিবা এটা পঢ়িব পৰা নাই, ধৰি লওক এতিয়া কিমান ভিউজে গ'ল যেনিবা মই নাজানো, তেতিয়া মই এই দুটা আঙুলি এনেকৈ অকণমান প্ৰেছ কৰি ৰাখোঁ, তেতিয়া মোৰ টকবেকটো অন হৈ যায়, আৰু ই এতিয়া কথা কোৱা আৰম্ভ কৰিব। এতিয়া ধৰি লওক ইয়াত কৈছে
1.6 M please. মানে 1.6 মিলিয়ন মানে ভিউজ মানে অৰ্থাৎ 16 লাখ দৰ্শকে চালে বুলি মানে মোক মানে জনাইছে বা ধৰি লওক এনেকে কিমান গৈছে Reel 2.5K please. 2500 মানুহ মানে এই গোটেই বস্তুখিনি আৰু এনেকে কৈ দিয়ে তাতে এনেকে চলাওঁ বা ভিডিঅ'টো আপলোড কৰাৰ সময়ত বা আমি কিবা এটা যেন লিখিম যেনিবা আপোনাকে মই এনেই ধৰি লওক মেছেজ এটা কৰিম তেতিয়া মই এই ধৰণৰ এটা মেথডৰ ব্যৱহাৰ কৰোঁ মই দেখাই দিব ট্ৰাই কৰিম মই ধৰি লওক ফেচবুকতে পষ্ট দিছোঁ আপোনালোকক মেছেজ নকৰি মই ফেচবুকতে দিম যেনিবা ইয়াতে হেল্ল' এভৰিৱান গুড ইভিনিং চ' অট'মেটিক আপোনালোকে টাইপ হোৱা দেখা পাইছে বা মই যি কৈছোঁ ইংলিছ ৱৰ্ডবিলাক মানে টাইপিং অট'মেটিক হৈছে মানে গুগল ভইচ টাইপিঙৰ থ্ৰুৱেদি সেইভাগেও মই মানে কৰিব পাৰোঁ চ' সেইটো এটা আপুনি এনেকে কৰে মোবাইল চলাই হয় হয় মই এনেকৈ চলাওঁ মানে মেইনলি ইংলিছ লিখিবৰ কাৰণে বহুত মানে ধুনীয়া আৰু যে মই কি লিখিছোঁ কি কৈছোঁ মানে সি পাৰফেক্টলি লিখি দিয়ে কিন্তু তেনেকে আপুনি ইউটিউব চেনেলো চলাই আছে ফেচবুকো চলাই আছে অঁ হয় হয় আৰু আজিকালি অসমীয়াতো এটা ফিচাৰ্ছ আহি ব্লগো বনায় অঁ মই ব্লগ বনাওঁ মই ব্লগ কেনেকৈ বনাওঁ মই এয়াও অকণমান ক্লিপ এটা দেখাই দিছোঁ বাৰু অকণমান দেখাই দিব পাৰিম চাগে আপুনি এনেই তেনেকে তাত দেখুৱাব নালাগে আপুনি এনেই বনাই দেখুৱাওকচোন যে ইয়ালৈ আহিছোঁ আমাৰ অফিচলৈ আহিছে এটা blog এনেই বনাই দিছোঁ বাৰু এটা নমস্কাৰ মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু ব্লাইণ্ড ফেমিলি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এতিয়া আছোঁ আছাম লাইফ 24ৰ মজিয়াত আৰু মোৰ সৈতে আছে এয়া মোৰ ভাইটি নিৰ্মল আৰু ইপিনে আছে দাদাই বৰ্তমান বনাই আছে মানে ৰিপৰ্ট কৰি আছে মানে আমাৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিছে আৰু এইফালে আমাৰ দাদাই মানে কেমেৰা কৰি মানে ট্ৰাই কৰি আছে চ' সেইটোৱে আৰু আপোনালোকে দেখা পাইছে কেনেকৈ ধৰণে কি কৰোঁ সেইখিনি বাকী গোটেইখিনি গম পাব আহি আছে খুব সোনকালে এনেকে আপুনি বনাইছে কি বুলি কয় আচৰিত দেখি যিসকলে দেখি থাকে তেওঁলোকেও বনাবলৈ লাজ কৰে কিন্তু আপুনি একদম কেমেৰা ফ্ৰেণ্ডলি টাইপ দি লাগিছে নাই মই বনাই থাকোঁ মই কেমেৰা আচলতে মোক খুব মানে মই ফটো মাৰি বেয়া পাওঁ কিন্তু মই ভিডিঅ' মানে বহুত মানে ইজিলি মই মানে ক'তো একো মানে আপুনি যদি মোক কয় যেতিয়া বোলে বহুত মানুহ আছে 1000 মানুহ আছে তাৰ মাজত তুমি গৈ ভিডিঅ' এটা বনাই দিয়া যোৱা মানে মই আজিকালি মোক কেতিয়াও মানে লাজ নালাগে আৰু তুমি এতিয়া হোৱাটছএপটো কেনেকে চলাবা হোৱাটছএপত যেতিয়া মেছেজ এটা দিব লাগে কেনেকে দিবা তুমি আচ্ছা বাৰু New and red from VidMate. Uber. No previous column. ৰ'ব দেই 443. All. মই এনেকৈ Communication. All. ওপৰলৈ উঠালোঁ There is high trade. Wow. Xiaomi's. No next column. No next. No previous column. ৰ'ব মই 4. All. Communication. All. Search for apps. Search for apps. Capital S. Capital W. A. B. H. Shift. A. E. R. T. T. ইয়াত মই চাৰ্চ কৰিছোঁ Search. মই আধা লিখিলোঁ Clear. Local 100 from WhatsApp. Search 100. এইটো ইয়াত WhatsApp. হোৱাটছএপ দেখালে App log. ইয়াত মই এপলক লাগি আছে বাৰু App is starting. খোল খালে Message. WhatsApp. ধৰি ল'লোঁ Message. এইটোৱে হওক Box. এতিয়া মই দিছোঁ হাই বুলি ইয়াত Capital B. Capital G. Capital H. এইটো এইচ I. হাই I. হাই Send. এইটো মই চেণ্ড কৰিলোঁ Compose message. তাতকৈ Message. যদি আমাৰ Send box. টাইপিং কৰিবলৈ যদি অলপ প্ৰব্লেম হৈছে তেতিয়াহ'লে আমি ভইচ মেছেজো কৰিব পাৰোঁ Camera. Voice message. Button. হাই Send. এইটো আমি চেণ্ড কৰি দিলোঁ Compose message. Message. Zero. Cancel. Button. এইটো এতিয়ালৈকে গৈ আছে চব গম পাই যায় এই হয় টকবেকে আমাক কৈ দিয়ে আমি সেইটো গম পাই যাওঁ ইংৰাজী জানিব লাগিব সেইকাৰণে সেইটো কাৰণে ইংলিছ জানিব লাগিব আৰু এইটো আপোনাৰ যদি আমাকতো স্পেচিয়েল ট্ৰেইনিং দিছিলে এজন ছাৰে চ' সেইটো কাৰণে মানে আমি জল্দি শিকিছিলোঁ জল্দি শিকিছিলা হয়। আৰু কিবা এটা শুনাবা নেকি তুমি মই Local launcher. ঠিক আছে মই ট্ৰাই কৰিছোঁ দিয়া। অ' গানেতি গোৱানা অ' মা হাত বোলাই দিয়া না অ' মা মই শুব পৰা নাই অ' মা বুকুখন বিষাইছে অ' মা অ' গানেতি গোৱানা অ' মা
লাই দিয়া না অ' মা থেংক ইউ মজা আপোনাৰ ওচৰলৈ আহিছোঁ শেষত বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সময় দিলে আপোনালোকে আহিলে ইমান দূৰৰ পৰা এনেকৈ আহিলে শেষত আপুনি এটা কবিতা শুনাম বুলি কৈছিলে কবিতাটো যদি শুনাই ভাল লাগিব নিশ্চয় কেনে আছ আই তই বাৰু ভালে আছনে তই বাৰু কুশলে আছনে আই আজি তোলে মোৰ বৰকৈ মনত পৰিছে মই তই ভাল পোৱা নদীখনৰ কাষৰ আহতজোপাৰ তলতে আছো আই মোৰ বৰ ভোক লাগিছে দে না কিবা এটা খুৱাই ল না মোক তোৰ বুকুৰ মাজত খুৱাই দে না কিবা এটা খুৱাই আই মানুহবিলাকে কি কৈছিল জানো তোৰ মাৰে ভাল নহয় তোৰ মাৰে ভাল নহয় বিয়া খোৱাৰ দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাক বচাবলৈ যোৱা আটাইকেইজন জাতিৰ মূৰ চুবালে তোৰ মাৰে ভাল নহয় কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি যিজনী মানুহে ঠাণ্ডাত কঁপি থাকি মোক এসাঁজ কাপোৰ দিছিলি সেইজনী মানুহ জানো কেতিয়াবা ডাইনী অথবা কুলক্ষণী হ'ব পাৰে মোক এটা বন্ধ কোঠালিত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল মোক এটা বন্ধ কোঠালিত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল মই শুনিছিলো তোৰ মৰণ কাতৰ চিঞৰ তই চিঞৰি কৈছিলি কোনোবাই যদি পাৰে মোক বচাওক কিন্তু তোক বচাবলৈ কোনোৱে নাহিল জানো আই আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা পিন্ধে অভদ্ৰ মুখা ঢাকি ৰাখে বন্ধ কোঠালিটোৰ পৰা ওলাই আহি দেখিছিলো তোৰ তেজেৰে লুতুৰি পুতুৰি সেই দেশটো দেখি কেনেকুৱা লাগিছিল জানো সেই কথা মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰো সেই কথা মই কেতিয়াও ব্যক্ত কৰিব নোৱাৰো কেনে আছো আই তই বাৰু ভালে আছনে তই বাৰু কুশলে আছনে আই আজি তোলৈ মোৰ বৰকৈ মনত পৰিছে মই তই ভাল পোৱা নদীখনৰ কাষৰ আহতজোপাৰ তলতে আছো আই মোৰ বৰ ভোক লাগিছে দে না কিবা এটা খুৱাই ধন্যবাদ নিজে লিখিছে হয় সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামুক জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে